ডিব্ৰুগড় জিলাৰ মৰাণ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া এজনক বিদায় আৰু আন এজনক আদৰণি অনুষ্ঠানত ডিব্ৰুগড় জিলা অন্তৰ্গত মৰাণ থানাৰ প্ৰাংগণত মৰাণ থানাৰ নাগৰিক সমিতিৰ উদ্যোগত আজি এক বিশেষ বিদায় অভিনন্দন আৰু অভ্যৰ্থনা অনুষ্ঠান অনুষ্ঠিত হয়। অনুষ্ঠানত মৰাণ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হিচাপে কৰ্মৰত নীলম সঞ্জীৱ নাথে বিদায় গ্ৰহণ কৰে আৰু থানাখনত নতুনকৈ ভাৰপ্ৰাপ্ত আৰক্ষী হিচাপে যোগদান কৰা দন্তজিৎ দেউৰীক আদৰণি জনোৱা হয়। বিগত প্ৰায় 2 বছৰ ধৰি মৰাণ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া হিচাপে নিষ্ঠাৰে দায়িত্ব পালন কৰা নীলম সঞ্জীৱ নাথৰ বদলিৰ ফলত আজি মৰাণবাসী তেওঁক সন্মানসহ বিদায় জনায়। তিলক সাহুৰ সঞ্চালনাত আয়োজন কৰা এই অনুষ্ঠানত নাগৰিক সমিতি সমাজসেৱী ওম প্ৰকাশ গাৰুডিয়া, ডক্টৰ স্বপন চুতীয়া, শান্তি সমিতিৰ সভাপতি খগেন ভৰালী, ৰাকেশ গুপ্তা, মৰাণ আৰক্ষী থানা ভিডিপিৰ সভাপতি মোহনলাল উপাধ্যায়, মৰাণ নগৰৰ ভিডিপিৰ সম্পাদক মিলু খান সহ আবিদুৰ ৰহমান আদি বহুগৰাকী অতিথিয়ে ফুলাম গামোচা অভিবাদন পত্ৰ আৰু উপহাৰৰ জৰিয়তে দুয়োজন আৰক্ষী বিষয়াক আদৰণি অভিনন্দন আৰু বিদায় সম্বৰ্ধনা জনায়। অনুষ্ঠানত উপস্থিত টিংখাঙৰ সমজিলা আৰক্ষী অধীক্ষক প্ৰাণদন দয়েমাৰীয়ে দুয়োজন আৰক্ষী বিষয়াক নতুন দায়িত্বত সফলতা কামনা কৰি উচ্চ মানদণ্ডৰ সেৱাৰ আশা ব্যক্ত কৰে। আপোনালোকৰ সহায় সহযোগত একেলগে ইমান ধুনীয়াকৈ মৰাণখন শান্তিপূৰ্ণভাৱে চলাই নিলে আশা কৰোঁ এনেকৈ সহায় সহযোগিতা পাম আৰু এখন সুস্থ সবল সমাজ গঢ়িবলৈ হ'লে অকল পুলিচৰে নহয় সকলো শ্ৰেণীৰ মানুহে সহায় সহযোগিতাৰ প্ৰয়োজন আছে। আমাৰ ভিডিসকল আমাৰ আৰক্ষী মানে চকু আৰু কাণৰ নিচিন কিবা এটা পুলিচে গম পোৱাৰ আগতে আমাৰ ভিডিসকলে গম পায়। সেইকাৰণে ভিডি নাগৰিকসকলক অনুৰোধ জনাওঁ যে সদায় সক্ৰিয় আৰু সক্ষম হৈ থাকক যাতে আমি আমাৰ মৰাণ অঞ্চলটোক শান্তি শৃংখলাই আগবঢ়াই নিব পাৰে আৰু সকলোৰে সহযোগিতা আশা কৰি মোৰ সংগঠন হয়। আজি সন্ধিয়া বেলা মৰাণত মৰাণ থানাৰ নীলম সঞ্জীৱ নাথ তেওঁ 2 বছৰ দিন ইয়াত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হিচাপে কৰ্মৰত আছিল আৰু তেওঁ চৰকাৰী বিধি বিধান অনুসৰি তেখেতৰ বদলি সূত্ৰে তেখেত গুৱাহাটী যাব লগা হ'ল আৰু তেখেতৰ স্বাভিষিক্ত হৈছে তেখেতৰ সহকৰ্মী আমাৰ দন্তজিৎ দেউৰী তেওঁ আজিৰ পৰা মৰাণ থানাত নতুন OC হৈছে আৰু সেই দুয়োগৰাকীকে এগৰাকীক বিদায় দিবলৈ আৰু এগৰাকীক স্বাগতম জনাবৰ কাৰণে আমি মৰাণৰ নাগৰিক সমিতি, শান্তি কমিটি, গাঁওৰক্ষী বাহিনী, মৰাণৰ বিশিষ্ট নাগৰিক সমাজে আজি দুয়োগৰাকীকে আজি অন্তৰংগ আলাপ আলোচনাৰ জৰিয়তে তেখেতসকলক এগৰাকীক ইয়াৰ পৰা বিদায় দিছে আৰু আনগৰাকীক ইয়াত স্বাগতম জনাইছে যাতে ভৱিষ্যতে বিদায়ীগৰাকীয়েও যাতে ভাল ধৰণে কাম কৰি সুনাম অৰ্জন কৰিব পাৰে এজন যুৱক আৰক্ষী বন্ধু আৰু নতুনগৰাকীও যুৱক আজিৰ নতুন যুগৰ মানুহ আৰু নতুন যুগৰ মানুহৰ শক্তিও ভাল আৰু সকলোকে আমি আশা কৰিছোঁ তেওঁ মৰাণৰ জনহিতাৰ্থে সদায় সক্ৰিয় হৈ কৰ্ম কৰি যাব আৰু আৰক্ষী যি মানে ভূমিকা ল'ব লাগে শান্তি শৃংখলা অটুট ৰখাত সেইখিনি ভূমিকা ল'ব বুলি আমি তেখেতৰ পৰা কামনা কৰিলোঁ আৰু তেখেতক আমি শুভেচ্ছা অভিনন্দন জনাই আমি আজি এই অনুষ্ঠানটো ইমানখিনিতে শেষ কৰিছোঁ।